সম্পৰ্ক এটা ঠিক কৰি ৰখাৰ উপায়। যিজনে হাজাৰ বাদ বিবাদৰ পাছতো আপোনাৰ সৈতে থাকিবলৈ ইচ্ছা কৰে, তেওঁক আঁকোৱালি ৰখা আপোনাৰ কৰ্তব্য বুলি ভবা উচিত। ভুল কাৰণো নহয়, মানুহ মাতৃ ভুল হ'বই। সেইবাবে সৰু সৰু ভুলবোৰক ক্ষমা কৰি সম্পৰ্কটো ঠিক কৰি নিবলৈ চেষ্টা কৰক। আপোনাৰ ছাঁ হৈ থাকিব খোজা সংগীজনক কেতিয়াও এৰি নিদিব। যিজনে আপোনাক বিশ্বাস কৰি সকলো কথা খুলি কোৱা বা সকলোখিনি দিয়াৰ সাহস কৰে, তেওঁক সেই বিশ্বাসৰ প্ৰতিদান দিয়ক। কেতিয়াও বিশ্বাসঘাত নকৰিব। যাৰ সৈতে মন খুলি কথা পাতিব পাৰি, তেনে মানুহ আমাৰ জীৱনৰ বাবে অতি মূল্যৱান। তেনে এজন সংগী যদি আপোনাৰো জীৱনত আছে, তেনেহ'লে হেৰাই যাবলৈ নিদিব। সম্পৰ্ক বোলা শব্দটো এটা সৰু শব্দ হ'লেও ইয়াৰ গভীৰতা অসীম। যদি ইচ্ছা কৰে, যিকোনো এটা সম্পৰ্ক আজীৱন চলাই লৈ যাব পাৰি। এটা সম্পৰ্ক গঢ়ি উঠে এজনৰ লগত আনজনৰ হৃদয় তথা মনৰ স্পৰ্শৰ জৰিয়তে। এটা কথা মনত ৰাখিব, পৰিৱৰ্তন হৈছে জীৱনৰ প্ৰকৃত সাৰ। য'ত কোনো পৰিৱৰ্তন নাই, তাত কোনো জীৱন নাই। যাৰ পৰা কাৰো একো আশা নাথাকে, প্ৰায় সেই লোকসকলেহে আচৰিত কাম কৰিব পাৰে। যিসকলে নিজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰে, তেওঁলোকে জীৱনত একো সলনি কৰিব নোৱাৰে। বেয়া কাম বৃদ্ধি নহয়, মাথো বেয়া কাম কৰা মানুহবোৰ বাঢ়িছে। আৰু এই বেয়া মানুহবোৰ বাঢ়িছে, ইয়াৰ কাৰণ ইয়াক সহ্য কৰা মানুহবোৰো বাঢ়িছে। নিজৰ চেল্ফ ভেলু ডাউন কৰিব কেতিয়াও নালাগে। কোনোৱে আপোনাক বেয়া বুলি ক'লে আপুনি নিজৰ বিষয়ে তাকে ভাবি ভাবি কোনো সিদ্ধান্ত ল'ব নালাগে যে মই সঁচাকৈয়ে বেয়া, মোৰ মাজতেই কোনো সমস্যা আছে, হয়তো ময়েই কাৰো লগত মিলিব নোৱাৰোঁ, সকলো ভুল মোৰে অধিক সচেতন হোৱা দৰকাৰ, মোৰে সম্পৰ্কবোৰত আৰু এক্সট্ৰা এফৰ্ট দিয়াৰ প্ৰয়োজন আছিল। এই ধৰণৰ কথা ভাবি ভাবি অনুশোচনা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি কোনো কথাত কেয়াৰলেছ হ'লেও তাৰ পিছতো কাৰণ আছিল। দিনৰ শেষত আপুনি কৰা ভুলৰ ফল আপুনিয়ে ভুগি আছে। কিন্তু সেই বুলিয়েই এইদৰে বেছিকৈ ভাবি ভাবি নিজৰ ভৱিষ্যতৰ ডিচিশ্যন মেকিং কেপেবিলিটিছখিনি নষ্ট কৰি পেলাব নালাগে। ব্যস্ত জীৱন এটা সঁচাকৈ বেছি ধুনীয়া। বেয়া বেয়া চিন্তাবোৰ বা কথাবোৰ মনলৈ নাহে। অভাৰ থিংকিং কৰাৰ সময় নাথাকে। নিগেটিভ কথা বা মানুহৰ পৰা বিচলিত হোৱাৰ সময় নহয়। সেইবাবেই কোৱা হয়, ব্যস্ত জীৱন ধুনীয়া। মানুহক সৰু কৰি, ঠাট্টা কৰি কৰি কথা কোৱাৰ অভ্যাস বন্ধ কৰিবলৈ শিকা উচিত। নতুবা এদিন আপুনি দেখিব, সময়ে আপোনাক এনে ঠাইত সৰু কৰি পেলাব, য'ত আপুনি সন্মান পোৱাৰহে অধিক যোগ্য আছিল। নিজৰ ব্যক্তিত্ব সুন্দৰ ৰাখিবলৈ কিছুমান টিপছ। সদায় হাঁহিমুখে কথা ক'ব। বেছিকৈ শুনক, কমকৈ কথা ক'ব। হাঁহি ধেমালিৰ চলতো কেতিয়াও মিছা কথা নক'ব। ভুল হ'লে সৰু হৈ চৰি ক'বলৈ শিকক। অকাৰণতে কেতিয়াও বেছিকৈ হাঁহি হাঁহি একো নক'ব। সকলোকে লাহে ধীৰে বুজাই কথা ক'বলৈ শিকক। প্ৰথমে আনৰ কথা শুনক, তাৰ পিছত নিজৰ কথাখিনি ক'ব। কোনো বিষয়ত অতিমাত্ৰা তৰ্কত সোমাই নপৰিব। কাৰো ওচৰত অনাহকতে নিজকে ডাঙৰ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। নিজৰ খং ৰাগক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব। কোনোবাই ভুল কৰিলে ক্ষমা কৰিবলৈ শিকক। সৰু ডাঙৰ সকলোকে সন্মান দিয়ক। আপুনি যি কথা দিয়ে, তাক আখৰে আখৰে ৰাখিবলৈ চেষ্টা কৰিব। চৰিত্ৰ সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱহাৰত সদায় নম্ৰতা বজাই ৰাখিব। এইবোৰ অভ্যাসে আপোনাৰ ব্যক্তিত্বক আনৰ চকুত অধিক আকৰ্ষণীয় আৰু আদৰণীয় কৰি তুলিব। আপুনি বা মই সম্পূৰ্ণ নিখুঁত নহয়, অৰ্থাৎ কোনো মানুহেই একেবাৰে 100% নিখুঁত নহয়। আপুনি বা মই সকলো ফালৰ পৰা পৰিপূৰ্ণও নহয়। জীৱনটোত একেবাৰে পূৰ্ণতা খুব কম মানুহেহে লাভ কৰিব পাৰে। আপুনি বা মই অতিমাত্ৰা সৌভাগ্যশীল বা দুৰ্ভাগ্যশীল কোনোটোৱে নহয়। আপুনি বা মই ভুল কৰোঁ। বহু সময় এনে আহে, আমি হঠাতে অন্যায় কৰি পেলাওঁ। কেতিয়াবা কেতিয়াবা আমাৰ অপৰাধবোধৰ ওজন আমি কৰা ভুলতকৈও বেছি হৈ পৰে। নিজৰ মাজতে অনুশোচিত হওঁ। আমি এই কথা অনুভৱ কৰিব পাৰোঁ। তথাপিও এই কথাবোৰ হিচাপ নিকাচৰ পাছতো আমি নিজকে ভাল পাব পাৰোঁ। কাৰণ আমি দোষী বুলি অনুভৱ কৰোঁ। আমি ভুল কৰিলে মন বেয়া কৰোঁ, অনুতপ্ত হওঁ। আমি নিজৰ ভুল স্বীকাৰ কৰোঁ আৰু সেই ভুল সংশোধন কৰিবলৈ চেষ্টা কৰোঁ।
আপুনি বা মই নিজকে জানো, নিজকে বুজি পাওঁ। সেয়ে শেষত আমি নিজৰ সৈতে সন্তুষ্ট থাকিব পাৰোঁ, মন খুলি হাঁহিব পাৰোঁ।